গৰুক হিমন্ত মামাই কিয় ইমান গুৰুত্ব দিয়ে? এগৰাকী বাইদেউ বিস্ফোৰক মন্তব্য। হিমন্ত বিশ্ব শৰ্মাক ভালকৈ জাৰিলে, ভালকৈ এহেকা দিলে। গৰুক লৈ তুলনা, গাখীৰ লৈ তুলনা। এই ভিডিঅ'টো আপোনালোকে চাওক, গাৰ নোম হিয়ৰি উঠিব। আচৰিত মানে কথা। হিমন্ত মামাৰ কিছুমান চতুৰামি কথা আপোনালোকে শুনক। জ্ঞানশ্ৰী বৰালে অফাৰ আহিছে নেকি? মই গম পোৱা নাই। জ্ঞানশ্ৰী বৰালে অফাৰ আহিছে নেকি? মই গম পোৱা নাই। মুখ্যমন্ত্ৰী মহোদয়ে এটা বিশেষ কথা কৈছে যে কোনটো গৰুৱে গাখীৰ বেছি দিব ৰাইজে ডিচাইড কৰিবলৈ কৈছে। মুখ্যমন্ত্ৰী মহোদয়ে ভুৱন গামক গৰু বুলি ক'লে নেকি? সেইটো প্ৰশ্ন আমাৰ তেখেতলৈ। গাখীৰ বেছিয়েই দিয়ক বা কমেই দিয়ক, ভুৱন গাম গৰু নেকি? কালি মুখ্যমন্ত্ৰীয়ে দুইজন প্ৰাৰ্থীকে গৰুৰ লগত তুলনা কৰিলে। ব্যক্তি হিচাপে যেতিয়া কেম্পেইনিং কৰিবলৈ আহে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী, আমাৰ তেখেতলৈ অনুৰোধ যে ব্যক্তি হিচাপে সন্মানটো অন্ততঃ দিয়ক। তেখেতৰ নিজৰ দলৰ প্ৰাৰ্থী হ'লেও সন্মানটো অন্ততঃ ভুৱন গামে পাব লাগে। মোৰ ঘৰ খুমটাই সমষ্টি। খুমটাইৰ MLA জন ঘৰ মেলামৰাত, মোৰ মামাৰ ঘৰ মেলামৰাত। মোৰ ঘৰৰ বহু মানুহ আছে বিজেপিত, কিন্তু মই যিদিনা সপক্ষে বিজেপিয়ে মতদান কৰিছিলে সেইদিনাই সিদ্ধান্ত লৈছিলোঁ যে উগ্ৰ সাম্প্ৰদায়িক RSSৰ সপক্ষত কেতিয়াও আমি থিয় নহওঁ। কাৰণ RSSে বিচাৰে এখন হিন্দুত্ববাদী ৰাষ্ট্ৰ ভাৰতবৰ্ষত গঠন কৰিব, সংবিধান সলনি কৰিব বিচাৰে। আৰু মই বিচাৰোঁ যে উন্নয়ন হওক। উগ্ৰ হিন্দুত্ববাদে আমাক একো সমস্যাৰ সমাধান নিদিয়ে। উগ্ৰ হিন্দুত্ববাদে আমাৰ দেশখনত জাতিৰ মাজত, আমাৰ ধৰ্মৰ মাজত বিভাজন কৰিব। আজি ৰাছিয়া ইউক্ৰেইনৰ মাজত যুঁজ হৈছে, কোনোবা শান্তিত আছে? যুদ্ধত মানুহ মৰে। কাইলৈ যদি আমাৰ ধৰ্মৰ নামত কাজিয়া লাগে, শান্তি সম্প্ৰীতিবোৰ থাকিবনে? আমি নিজৰ ৰাজ্যখনতে, নিজৰ ভাৰতবৰ্ষতে আমি সুখেৰে শান্তিত জীয়াই থাকিম নে? মানুহ কোন মৰিব? আমাৰেই মৰিব। লছ কাৰ হ'ব? আমাৰেই হ'ব। যুদ্ধ হ'লে অৰ্থনীতিও শেষ হৈ যায়। গতিকে এনেধৰণৰ অশান্তিকৰ পৰিস্থিতি এটা ভাৰতবৰ্ষত মই নিবিচাৰোঁ। মই অন্ততঃ অসমত আমাৰ জাতিৰ নামত, ধৰ্মৰ নামত যুঁজ হোৱাটো নিবিচাৰোঁ। গতিকে মই RSSৰ সমৰ্থনত থিয় হোৱা বিজেপিৰ পক্ষত কোনোদিন থিয় নহয়। আৰু তেনেকৈ মোলৈ কোনো অফাৰ অহা নাই, আৰু মই নাভাবোঁ যে মোক কোনোবাই অফাৰ দিবলৈ সাহসো কৰিব বৰ্তমান সময়ত। মুখ্যমন্ত্ৰী মহোদয়ে এটা বিশেষ কথা কৈছে যে কোনটো গৰুৱে গাখীৰ বেছি দিব ৰাইজে ডিচাইড কৰিবলৈ কৈছে। গতিকে নিৰ্বাচনৰ সময়ত যদি গৰুৰ প্ৰসংগই গুৰুত্ব পায়, উন্নয়নৰ প্ৰসংগবোৰ, সমস্যাৰ প্ৰসংগবোৰে গুৰুত্ব নাপায়, তেতিয়াহ'লে আমি নিজেই লাজ পাইছোঁ আচলতে এনেজন মানুহ আমাৰ মুখ্যমন্ত্ৰী হৈ আছে। কালি মুখ্যমন্ত্ৰীয়ে দুইজন প্ৰাৰ্থীকে গৰুৰ লগত তুলনা কৰিলে। আমি চিত্ৰঞ্জন বসুমতাৰী বাৰু জাতীয় পৰিষদৰ প্ৰাৰ্থী, ৰাইজৰ দলৰ সমৰ্থিত, কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থী, তেওঁক একাষৰীয়ে কৈ থওঁ। মুখ্যমন্ত্ৰী মহোদয়ে ভুৱন গামক গৰু বুলি ক'লে নেকি? সেইটো প্ৰশ্ন আমাৰ তেখেতলৈ। গাখীৰ বেছিয়েই দিয়ক বা কমেই দিয়ক, ভুৱন গাম গৰু নেকি? তেওঁ নিজেওতো এজন ব্যক্তি। গতিকে ব্যক্তি হিচাপে যেতিয়া কেম্পেইনিং কৰিবলৈ আহে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী, আমাৰ তেখেতলৈ অনুৰোধ যে ব্যক্তি হিচাপে সন্মানটো অন্ততঃ দিয়ক। তেখেতৰ নিজৰ দলৰ প্ৰাৰ্থী হ'লেও সন্মানটো অন্ততঃ ভুৱন গামে পাব লাগে। বাকী ৰাইজৰ দলৰ গণভিত্তি মাজুলীত নিশ্চয়কৈ আছে, কিন্তু আমি এটা কথা স্পষ্ট কৰিছিলোঁ যে বিৰোধী বিভাজন হ'ব নালাগে। যোৱা বিধানসভা নিৰ্বাচনতো ৰাইজৰ দলৰ স্পষ্ট মত আছিলে যে বিৰোধী ঐক্যবদ্ধ হ'ব লাগে, একত্ৰিতভাৱে যুঁজিব লাগে। আৰু যিহেতু মাজুলীত চিত্ৰঞ্জন বসুমতাৰীক AJPয়ে প্ৰাৰ্থিত্ব দিছিলে, গতিকে আমি ভাবিলোঁ যে বিৰোধীৰ যিহেতু উপনিৰ্বাচন, চৰকাৰটো সলনি নহয়, চৰকাৰ বিজেপিৰে থাকিব, উপনিৰ্বাচনত ভাগ ভাগকৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাতকৈ যিটো অসমৰ ৰাইজে একেলগে বিচাৰি আছে, লুৰিণজ্যোতি গগৈ, কখিল গগৈকে এখন মঞ্চতে চাবলৈ, আমি ৰাইজে বিচৰামতে আগবাঢ়িছোঁ। যদিও সংবিধানৰ মতে কোনো এটা সমষ্টিৰ মন্ত্ৰীগৰাকীয়ে আচলতে মাজুলীবাসীয়ে ওচৰ বা স্থানীয় লোকেল এজন বিধায়ক বিচাৰে, কিন্তু তেওঁতো দূৰত্বটো বহুত দূৰত, কিবা কিবি কৰিবলগীয়া হ'লেও। মানে হিমন্ত বিশ্ব শৰ্মাদেৱে এইটোও বুজাইছে নেকি ইনডাইৰেক্টলি যে সৰ্বানন্দ সোণোৱাল ডিব্ৰুগড় আছিলে, সৰ্বানন্দ সোণোৱালে দূৰত থকাৰ বাবে মাজুলী উন্নয়ন কৰিব নোৱাৰিলে? আমিতো বুজিয়েই পাওঁ যে হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু সৰ্বানন্দ সোণোৱালদেৱৰ মাজত এখন কোনেও নেদেখা এখন যুঁজ চলি আছে। টিম হিমন্ত বিশ্ব শৰ্মা আৰু টিম সৰ্বানন্দ সোণোৱাল ভাগ ভাগেই হৈ আছে। গতিকে চিত্ৰঞ্জন বসুমতাৰীক টাৰ্গেট কৰিবলৈ গৈ ইনডাইৰেক্টলি হিমন্ত বিশ্ব শৰ্মাদেৱে সৰ্বানন্দ সোণোৱাল মাজুলীৰ বিধায়ক হিচাপে অসফল আছিল, ৰাইজে সৰ্বানন্দ সোণোৱালক বিচাৰি অলে তলে যাব লগা হৈছিল, দূৰৰ পৰা আহি কাম কৰিব নোৱাৰিছিল, এনেধৰণৰ কথাবোৰ বুজাবও বিচাৰিছে নেকি? সেইটো প্ৰশ্ন আমাৰ থাকিব। সময়ত একেই স্থিতি থাকিব বুলি সকলোৱে কয়, নহয় জানো? কিন্তু নাথাকে। মই এটাই কথা ক'ব খোজোঁ যে এই যে ৰাইজে মোক আজিৰ দিনটোত অগ্নিকন্যা বুলি কৈছে, নতুনকৈ ৰাজনীতিত ভৰি দিছোঁ, এবছৰ হৈছে, আৰু এবছৰত ৰাইজে যিটো মৰম দিছে, সাধাৰণতে ৰাজনীতিলৈ গ'লে মানুহ বেয়া হয় বুলি কয়, কিন্তু যোৱা এটা বছৰত মই ৰাইজৰ পৰা যিখিনি মৰম, বিশ্বাস আৰু আস্থা পাইছোঁ, এইখিনি মই কেতিয়াও জীৱনত নেহেৰুৱাওঁ। আৰু এইখিনি নেহেৰুৱাবৰ বাবে যিখিনি কৰিব লাগে সেইখিনিয়ে কৰিম, আৰু সেই পথতে আগবাঢ়ি যাম।
কাৰণ আমি জানো যে পৌৰসভাত এটা মানুহৰ সাধাৰণ চিন্তাই থাকে যে ৰুলিং পাৰ্টিৰ পক্ষত বহু ক্ষেত্ৰত যায় আৰু পৌৰসভাখনে চৰকাৰ সলনি নকৰে। আমি এই সময়খিনি এটাই বিচাৰিছোঁ ৰাইজৰ দলে যে আমাৰ সাংগঠনিক ভিত্তিটো ঠায়ে ঠায়ে সবল হওক। নতুনকৈ উঠি অহা দল নিৰ্বাচন যিটো সময়ত আমি খেলিছিলোঁ আমাৰ সভাপতিজনেই জেলত আছিলে, জেলৰ পৰাই তেওঁ জিকি ওলাইছে। গতিকে আমি স্পষ্টকৈ প্ৰত্যেকটো অঞ্চলতে পৌৰসভাত প্ৰাৰ্থী থিয় কৰোৱা নাই, কাৰণ আমি বিচাৰিছোঁ যে এই সময়খিনি আমি লৈ আমাৰ সাংগঠনিক ভেটিটো সুদৃঢ় কৰোঁ ২৬ৰ কাৰণে। আৰু আমি বিশেষকৈ আমাৰ যিহেতু এটা মডেল শিৱসাগৰৰ কথা আমি কৈ আছোঁ যে শিৱসাগৰত অখিল গগৈদেৱে এনেধৰণে কাম কৰিব যে ২৬ত প্ৰত্যেকটো সমষ্টিৰ ৰাইজে এইটো কথা আশা কৰিব যে এজন MLA যেতিয়া কাম কৰে এটা সমষ্টিৰ বাবে শিৱসাগৰৰ দৰে উন্নয়ন হয়। সেইবাবে আমি স্পেচিফিকলি বিচাৰিছোঁ শিৱসাগৰৰ পৌৰসভাখন, আমাৰ MLA জন আছে, শিৱসাগৰ পৌৰসভাত আমি ৰাইজৰ দলৰ জয় হোৱাটো বিচাৰিছোঁ। কাৰণ এখন সমষ্টিৰ উদাহৰণসহ আমি ২৬ত অন্যান্য সমষ্টিবিলাকত নামিবলৈ বিচাৰিছোঁ শিৱসাগৰ মডেল শিৱসাগৰক লৈ। আৰু দেৰগাঁও যি 10টা ৱাৰ্ড আছিলে 10টাৰ ভিতৰত আপোনালোকে যে 7 নম্বৰটো বাছি ল'লে, হয়, বাকীকেইটা ৱাৰ্ডত কিয় প্ৰতিদ্বন্দ্বিতা আগবঢ়াব? আমি কৈছোঁৱেই যে আমি সাংগঠনিক ভিত্তিটো সবল কৰিব বিচাৰিছোঁ, আমি ৰাজনৈতিকভাৱে আগবাঢ়িব বিচাৰিছোঁ। যেতিয়া আমি এইটোৱেই ক'ব খোজোঁ যে যেতিয়া জানো যে পৌৰসভাখন বহু ক্ষেত্ৰত ৰুলিং পাৰ্টিৰ সমৰ্থনত থাকে, আমি প্ৰত্যেকটো ৱাৰ্ডতে প্ৰাৰ্থী প্ৰক্ষেপ কৰাতকৈ এটা ৱাৰ্ডত এগৰাকী প্ৰাৰ্থী জিকাই তেওঁ কেনেদৰে কাম কৰিব তাৰ উদাহৰণ দি অনাগত পৌৰসভাখন ৰাইজৰ দলৰ সপক্ষে অনাটোত বেছি বিশ্বাস কৰিছোঁ। আমাৰ বাইদেউ 7 নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থী আছে অপৰাজিতা বাইদেউ, তেওঁ এই ৱাৰ্ডত উন্নয়ন সমিতি এখন গঠন কৰি কাম কৰিব। সেই উন্নয়ন সমিতিয়ে ৰাইজৰ মতে সিদ্ধান্ত ল'ব। এই অঞ্চলৰ সমগ্ৰ 7 নম্বৰ ৱাৰ্ডবাসীৰ ৰাইজে সিদ্ধান্ত দিব যে তেখেতে কি কাম কৰিব, কেনেদৰে কাম কৰিব, কি পইচা আহিছে, কেনেদৰে চেংচন হৈছে, সেই গোটেই কথাখিনি ৰাইজৰ সিদ্ধান্ত মৰ্মে হ'ব। আৰু সেই উদাহৰণ দি আমি যিদৰে এজন বিধায়কৰ উদাহৰণ দি ২৬ত ৰাজ্যত চৰকাৰ গঠনৰ প্ৰসংগ উত্থাপন কৰিছোঁ, আমি কৈছোঁ যে এগৰাকীয়ে কৰি দেখাওকচোন। সলনি কৰিবলৈ ইয়াতো বিজেপিৰো প্ৰাৰ্থী আহিছিলে, যোৱাবাৰ পৌৰসভাটো বিজেপিৰ নাছিলে জানো দেৰগাঁৱৰ, গোটেই পৌৰসভাখন বিজেপিৰ থাকি বিজেপিয়ে সমস্যা সমাধান কৰিলে নে? জাবৰ নিষ্কাশনৰ সমস্যা সমাধান কৰিলে নে? কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰিলে? ৰাইজক ঘৰে ঘৰে খোৱা পানী দিলে নে? এই ৰাস্তাটোতে থিয় হৈ আছোঁ, ৰাস্তাটো পকাকৈ বনাব পাৰিলেনে? একো সমস্যাটো সমাধান কৰিব পৰা নাই। এই আম্বেদকাৰ ভৱনটো ওচৰতে আছে, আম্বেদকাৰ ভৱনটো 1 কোটি টকা দি বনালে, উদ্বোধনেই কৰিব নোৱাৰিলে। পিছতে এইখন গোলাপ পূজাৰী পাৰ্ক আছে, এই পাৰ্কখন কি অৱস্থাত আছে আমি দেখিছোঁৱেই। গতিকে সমগ্ৰ পৌৰসভাখন থাকিও যদি একোৱেই নকৰে, এটা ৱাৰ্ডত উন্নয়নৰ আৰ্হিৰে কাম কৰি দেখুৱাই ৰাইজৰ বিশ্বাসযোগ্যতা অৰ্জন কৰাটো বেছি গুৰুত্বপূৰ্ণ।